এই মুহূৰ্তত দিবলৈ এটি গুৰুত্বপূৰ্ণ খবৰ ফিলবাৰী পদুম পথাৰত আৰক্ষীয়ে ড্ৰাগছ বেপাৰীক আটক কৰিবলৈ সক্ষম হয় তিনিচুকীয়া জিলাৰ ফিলবাৰী পদুম পথাৰৰ গাঁৱত আজি এটা ড্ৰাগছ বেপাৰীক আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে ড্ৰাগছ সন্দেহযুক্ত ব্ৰাউন চুগাৰ সহ আৰক্ষী জালত পৰিছে ৰহবাৰী গাঁৱৰ কুখ্যাত ড্ৰাগছ বেপাৰী নৱজিত বৰা এখন স্কুটিৰে ড্ৰাগছ সৰবৰাহ কৰি থকা খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে ফিলবাৰী আৰক্ষীয়ে নৱজিতক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী দেখি স্কুটি এৰি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষী ড্ৰাগছৰ সৈতে নৱজিত বৰাক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়াৰ পৰা অহা শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত নৱজিত বৰাৰ পকেটৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰে নৱজিত বৰা নামৰ এই ড্ৰাগছ বেপাৰীটোৱে দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা অভিযোগ উত্থাপিত হৈছিল ইফালে আৰক্ষীয়ে কৰায়ত্ব কৰা ড্ৰাগছ বেপাৰী নৱজিত বৰাই অঞ্চলটোৰ আন কেইবাটাও ড্ৰাগছ বেপাৰীৰ নাম ৰাইজৰ আগত উল্লেখ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন লাইভ আসাম এটা বেস অন দ্য ইনপুট আজি আমি সাসপেক্টেড ব্রাউন সুগার রিকভারি হয়েছে আর অন টোটাল ওয়েট 2.20 গ্রাম পাইছে ইন আর NDPS প্রসিডিউর ফলো করেছে ইন প্রেজেন্ট অফ উইটনেস ইন প্রেজেন্স অফ জিও বাকি আমি লিগেল অ্যাকশন লৈ আছে এজ পার ল থ্যাংক ইউ ড্রাগস মাফিয়াক গাঁৱৰ ৰাইজে কাৰ্যত কৰিলে ধৰাৰ লগে লগে ফিলবাৰী থানাৰ পৰা পুলিচ আহি পালেহি তাৰপিছত তিনিচুকীয়াৰ পৰা DC ছাৰো আহিলে আহি পেলাই তেওঁক সোধপোছ কৰিলে তেওঁ হাতত অসংখ্য ড্ৰাগছৰ বস্তু পাইছে ড্ৰাগছ খোৱা কি কয় বাঁহৰ চুঙা এটা পাইছে চাদা টেমাত মানে ড্ৰাগছ পাইছে পাই এতিয়া মানে তেওঁলোকে সব মানে সকলোখিনি সংগ্ৰহ কৰি তেওঁক এতিয়া মানে তিনিচুকীয়া পুলিচে ইয়াৰ পৰা লৈ গৈছে কিবা ইয়াত লোকেল মানুহ শুনিলোঁ এতিয়া তেওঁ মানে সেই যিজনে ধৰিলে ধনজিত মৰাণ বুলি কয় তেওঁ ধনজিত বৰা তেওঁ এই আমাৰ গাঁৱৰে বিটু শইকীয়া নাম লৈছে তাৰপিছত আৰু আছে কেইবাজনো কিন্তু এতিয়া মই নামবিলাক প্ৰকাশ নকৰোঁ বাৰু কিন্তু এটা কথা যিজন বিটু শইকীয়াৰ নাম লৈছে তেখেতক আমি অনতিপলমে মহিলা সমিতিয়ে তেওঁক মানে এটা ৱাৰ্ণিং দিম মানে কি তেওঁক এইটো ব্যৱসায়ৰ পৰা মানে ভাল পথলৈ ঘূৰি আহিবলৈ আমি তেওঁক অনুৰোধ জনাম যদি তেওঁ মানে আমাৰ অনুৰোধ ৰক্ষা নকৰে বা আকৌ মানে সিদিনাখনি আমি যেতিয়া তেওঁক ধৰিছিলোঁ তেতিয়া তেওঁ কৈছিলে মই মানে খাওঁহে নিবিকো বুলি কৈছিলে কিন্তু এতিয়া আমাৰ এইজনে মানে কৈ থৈ গৈছে ধনজিত বৰাই তেওঁ মানে বিকে গতিকে আমি তেওঁক প্ৰথমতে ৱাৰ্ণিং এটা দি চাম তেওঁ মানে এইটো ব্যৱসায়টোৰ পৰা মানে সম্পূৰ্ণ শুদ্ধ পথলৈ ঘূৰি আহক বুলি যদি তাৰ পিছতো তেওঁ কৰে তেতিয়া কিন্তু আমি মহিলা সমিতিয়ে তেওঁক মানে কি ব্যৱস্থা ল'ম সেইটো সময়ে ক'ব আজি যেহেতু বিজুলীবন পদুম পথাৰত এজন ড্ৰাগছ মাফিয়াক মানে ধৰা হৈছে তেখেতক যাতে আইনৰ সুৰুঙাৰ দি কোনোপধ্যে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে সেয়ে আমি আহ্বান জনাইছোঁ ফিলবাৰী আঞ্চলিক সুৰক্ষা মহিলা সমিতিৰ তৰফৰ পৰা আৰু এনেধৰণে বহুতো ড্ৰাগছ মাফিয়া আছে যাতে সকলো ড্ৰাগছ মাফিয়াকে পুলিচ প্ৰশাসনে বা বিভিন্ন দল সংগঠনে আৰু ফিলবাৰী আঞ্চলিক মহিলা সুৰক্ষা সমিতিয়ে সকলোকে আমি ধৰিব পাৰোঁ আৰু আমাৰ সমাজখন যাতে সুস্থ সমাজ এখন গঢ়ি তুলিব পাৰোঁ আৰু নৱপ্ৰজন্ম বহুতে ধ্বংস হৈ গৈছে সেই ধ্বংসৰ মুখৰ পৰা আমি যাতে সুস্থ সবল এখন সমাজ গঢ়িব পাৰোঁ